আজিৰ যি সংবাদমেল আপোনালোকে আমাৰ বেনাৰত দেখিছে, মহিলা শক্তি বা নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 তিনিদিনীয়া সংসদৰ বিশেষ অধিৱেশনৰ জৰিয়তে দেশৰ আইমাতৃ নাৰী শক্তিক ৰাজনৈতিক ক্ষেত্ৰখনত ব্যাপক অংশীদাৰিত্ব আৰু নাৰী শক্তিৰ সবলীকৰণ, নাৰী শক্তিৰ প্ৰতি সন্মান আৰু এখন বিকশিত ভাৰতত আমাৰ দেশৰ আধা জনসংখ্যা আইমাতৃ নাৰী শক্তিক যাতে তেওঁলোকৰ অংশগ্ৰহণেৰে এখন বিকশিত ভাৰত গঢ়ি তোলাত আমি আগবাঢ়িব পাৰোঁ, সেই মহান লক্ষ্য আৰু উদ্দেশ্যৰে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 ওপৰত এক গুৰুত্বপূৰ্ণ তিনিদিনীয়া আলোচনা অনুষ্ঠিত হৈছিল আৰু আপোনালোকে গোটেই কথাবিলাক ইতিমধ্যে অৱগত হৈছে। পক্ষ প্ৰতিপক্ষই নিজৰ নিজৰ মত, নিজৰ নিজৰ বক্তব্য সদনৰ মজিয়াত উপস্থাপন কৰিছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2023 চনত ছেপ্টেম্বৰ মাহত নাৰী শক্তি বন্ধন অধিনিয়ম 2023 জৰিয়তে এখন বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰিছিল আৰু সেই বিধেয়কখন দুটা সদনত অনুমোদন হৈছিল, গৃহীত হৈছিল। পৰৱৰ্তী সময়ত যেতিয়া বিধেয়কখন আমি উত্থাপন কৰিছিলোঁ, সেই বিধেয়কখনত স্পষ্টভাৱে উল্লেখ আছিল, যিহেতু 23ত আমি এই বিধেয়কখন পাছ কৰিছোঁ বা পাছ কৰিবলৈ গৈ আছোঁ, আমি আমাৰ যি চেন্সাছ বা জনগণনা সেইখিনি সম্পূৰ্ণ কৰাৰ পিছত আগন্তুক সময়ত আমি এই বিধেয়কখন, এই আইনখন আমি কাৰ্যকৰী কৰিবলৈ আগবাঢ়িম। 23ৰ মই আপোনালোকক স্পষ্টকৈ কৈছোঁ, আজি বহুতে প্ৰশ্ন কৰিছে কাৰণে এই কথাটো মই আৰম্ভণিতে উত্তৰটো দি লৈছোঁ যে 23ৰ যিখন বিধেয়ক নাৰী শক্তি বন্ধন অধিনিয়ম 2023, বহুতে মোকো আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাই প্ৰশ্ন কৰিছে, গতিকে সেইকাৰণে এই প্ৰশ্নটোৰ উত্তৰ মই দিছোঁ। সেই বিধেয়কখনতেই স্পষ্টভাৱে উল্লেখ আছিলে যে আমি আমাৰ জনগণনা বা চেন্সাছ হোৱাৰ পিছত আমি মহিলা সংৰক্ষণ 33% আসন সংৰক্ষণৰ যি আমাৰ সিদ্ধান্ত, সেই সিদ্ধান্ত কাৰ্যকৰী কৰিম। আৰু আলোচনা মতে আমি বিল বা বিধেয়ক আমি পাছ কৰিলোঁ, কিন্তু এখন কাৰ্যকৰী কৰা হোৱা নাছিল। কাৰণ 23ত আমি এখন ছেপ্টেম্বৰ মাহত পাছ কৰিছোঁ আৰু 24 এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল, মাৰ্চ এপ্ৰিলত। সেইকাৰণে ইমান কম সময়ৰ ভিতৰত 33% মহিলাৰ সংৰক্ষণ সম্ভৱপৰ নাছিলে। কিন্তু আমাৰ সংকল্প আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প আছিল যে যিমান শীঘ্ৰে মহিলা সংৰক্ষণৰ বিধেয়কখন কাৰ্যকৰী কৰিব পৰা যায়, সিমানেই আমাৰ নাৰী শক্তিৰ প্ৰতি তেখেতসকলৰ সবলীকৰণ, তেখেতসকলৰ মৰ্যাদা আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যাব। আৰু গোটেই কথাখিনি আলোচনা কৰাৰ পিছত যিহেতু আপোনালোক সকলোৱে জানে যে 1971 চনৰ যি চেন্সাছ আছিল, সেই চেন্সাছৰ আধাৰত 1972 চনত শেষবাৰৰ বাবে ভাৰতবৰ্ষত ডিলিমিটেশ্যন হৈছিল। আৰু তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে বা কংগ্ৰেছ চৰকাৰে পৰৱৰ্তী ডিলিমিটেশ্যনৰ বাবে ইয়াক সিল কৰি ৰাখিছিল। আৰু তাৰ পিছত কেইবাবাৰো এই ডিলিমিটেশ্যনৰ প্ৰয়াস
কৰা হৈছিল, কিন্তু এইটো সম্ভৱপৰ হোৱা নাছিল। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু দ্বিতীয় কাৰ্যকাল শেষ কৰাৰ পিছত গোটেই কথাখিনি আমি মহিলা সংৰক্ষণ বিধায়ক আৰু ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ প্ৰয়াস আৰম্ভ হ'ল আৰু আমি এই প্ৰয়াসৰ অংশস্বৰূপে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 আমি সদনৰ মজিয়াত উপস্থাপন কৰিলোঁ যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখে। কথাটো হ'ল এই মহিলা শক্তিক দেশৰ প্ৰগতিৰ যি আমাৰ যাত্ৰা, এই যাত্ৰাটোত কেনেদৰে তেওঁলোকৰ শক্তিশালী অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যায়। আমি যদি 52 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পৰা চাওঁ, তেতিয়াৰ পৰা যদি চাওঁ যে মহিলা বা নাৰী শক্তিৰ সংসদত প্ৰতিনিধিত্ব তেনেই সীমিত আছে। 2019 চনত 78 গৰাকী মহিলা, সৰ্বাধিক মহিলা দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে। 2024 চনত আকৌ 75 গৰাকী মহিলা দেশৰ লোকসভা সাংসদলৈ নিৰ্বাচিত হৈছে। অৰ্থাৎ মোদী ডাঙৰীয়াৰ দিনত, বিজেপি চৰকাৰৰ দিনতেই সৰ্বাধিক মহিলা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল 10 বছৰীয়া কাৰ্যকালত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।